নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি কাতি মাহত আপোনাৰ ঘৰত তুলসীৰ তলত বন্তি জ্বলাই আছে সেই বন্তি জ্বলি শেষ হোৱাৰ পাছত যদি বন্তি গছিত থাকি যোৱা খলিতাৰে আপোনাৰ ঘৰত এটা কাম কৰি থব পাৰে তেনে জীৱনত আপুনি কেতিয়াও ধনৰ অভাৱত পৰিব নোৱাৰে সেই খলিতাৰ যোগাত্মক শক্তিৰ প্ৰভাৱে আপুনি কৰা কামৰ জৰিয়তে প্ৰচুৰ পৰিমাণে ধনৰ আকৰ্ষণ হ'ব আৰু আপোনাৰ ভাগ্যলৈ সৌভাগ্য কঢ়িয়াই আনিব যাৰ ফলত আপুনি যি কাম কৰিব সেই কামৰ সফলতা কেতিয়াও নেহেৰায় যি কৰিব সেই কামৰ পূৰ্ণ সফলতা পাব ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰৰ গোসাঁই ঘৰত পুৱা গধূলি পূজা প্ৰাৰ্থনা কৰাৰ সময়ত জ্বলোৱা বন্তি গছি জ্বলি নোযোৱা খলিতাৰে যদি এটা কাম কৰি ৰাখিব পাৰে ঘৰত তেনে ঘৰৰ সদস্যসকলৰ ভাগ্যত কেতিয়াও বেয়া দিন বা বিপদ বিঘিনি আহিব নোৱাৰে বন্তি গছিৰ খলিতাৰ জৰিয়তে যোগাত্মক শক্তিৰ প্ৰবাহ হৈ সেই যোগাত্মক শক্তিৰ প্ৰবাহে আপোনাৰ ঘৰৰ সদস্যসকলৰ ভাগ্য মুকলি কৰিব আৰু আপোনাৰ ঘৰলৈ অহা বিপদ বিঘিনিসমূহ দূৰ কৰিব আপুনি মানক বা নামানক কাতি মাহত তুলসীৰ তলত জ্বলোৱা বন্তিৰ খলিতাৰ ইমানেই যোগাত্মক শক্তিৰ প্ৰভাৱ থাকে যাৰ সঠিকভাৱে প্ৰয়োগ কৰিব পাৰিলে জনম জনমৰ পাপ খণ্ডন হোৱাৰ উপৰিও সেই বন্তিৰ দৰে যিকোনো লোকৰ ভাগ্য পোহৰ কৰি ৰাখিব পাৰে সেয়েহে বহু মানুহেই কাতি মাহত তুলসীৰ তলত বন্তি জ্বলায় আৰু জনাসকলে বন্তিৰ আধা পোৰা খলিতাৰে কাতি মাহৰ শেষত এটা বিশেষ কাম কৰে আৰু সেই কামৰ যোগাত্মক প্ৰভাৱে সেই লোকৰ জীৱন সলনি কৰি পেলায় অৱশ্যে এই কাম আপুনি আপোনাৰ ঘৰত পুৱা গধূলি গোসাঁই ঘৰত জ্বলোৱা আধা পোৰা খলিতাৰ জৰিয়তেও কৰিব পাৰে হিন্দু শাস্ত্ৰ অনুসৰি কাতি মাহত তুলসী গছত ইমানেই আধ্যাত্মিক শক্তিৰে ভৰপূৰ হৈ থাকে এই মাহত যদি আপুনি তুলসী গছৰ তলত বন্তি জ্বলাই মনৰ সৎ ইচ্ছা প্ৰকাশ কৰে সৎভাৱে তেনে আপোনাৰ ইচ্ছা পূৰণত লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপাত সেই আশা পূৰণ হ'বই আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কাতি মাহত তুলসীৰ তলত জ্বলোৱা বন্তিৰ খলিতাৰে কি কাম কৰিব পাৰিলে কোনোদিন ধন টকা পইচাৰ অভাৱ অনাটনত পৰিব লগা নহয় পুৱা গধূলি পূজা প্ৰাৰ্থনা কৰাৰ সময়ত জ্বলোৱা বন্তিৰ খলিতাৰে কি কাম কৰিব পাৰিলে ব্যক্তিৰ দুৰ্ভাগ্য আঁতৰি সৌভাগ্য উদয় হয় ফলত কেতিয়াও বিপদ বিঘিনিৰ সন্মুখীন হ'ব লগা নহয় যদি আপুনি আপোনাৰ জীৱনত সদায় ধন টকা পইচাৰ আশা কৰে আৰু আপোনাক সৌভাগ্যশালী হৈ থকাটো আপুনি কামনা কৰে তেনে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাটো আপোনাৰ অতি দৰকাৰী কাম হ'ব সেয়েহে আজিৰ ভিডিঅ'টো যিসকলে শেষলৈকে চাব সেইসকলে কথাসমূহ জানি বন্তিৰ খলিতাৰে কামসমূহ কৰি ধনৱান হোৱাৰ লগতে সৌভাগ্যশালী হৈ নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম লক্ষ্মীনাৰায়ণেই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ প্ৰতিখন ঘৰতেই পুৱা গধূলি ঘৰখনৰ মংগলৰ বাবে বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰে যিখন ঘৰত পুৱা গধূলি পূজা প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৰি বন্তি জ্বলাই সেইখন ঘৰত সেই বন্তি গছিৰ যোগাত্মক শক্তিয়ে ঘৰখনৰ উন্নতিত সহায় কৰে কিন্তু কেতিয়াবা বন্তি জ্বলোৱাৰ সময়ত কৰা কিছুমান সৰু সৰু ভুলে ঘৰখনলৈ বিপদ বিঘিনি মাতি আনে সেয়েহে ঘৰখনত যিগৰাকী ব্যক্তিয়ে পুৱা গধূলি বন্তি জ্বলায় তেওঁ কিছুমান নিয়ম নীতি মানি চলিব লাগে ভগৱানৰ ওচৰত বন্তি জ্বলোৱাৰ সময়ত এটা কথাৰ প্ৰতি ধ্যান দিব লাগে পুৰণি খলিতাত কেতিয়াও বন্তি জ্বলাব নালাগে যদি আগৰ বন্তি গছি চাফ চিকুণ কৰি পুৰণি খলিতাডাল সলনি কৰি নতুন খলিতা দি বন্তি জ্বলোৱা হয় তেনে সেই বন্তিৰ যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হয় আৰু সেই বন্তি গছিৰ সফলতা আহে বহুলোকে নিজৰ এলাহ বা নজনাৰ বাবেই পুৰণি খলিতাডালতে তেল বা ঘিউ দি সেই বন্তি গছি জ্বলাই দিয়ে গোসাঁই ঘৰত কৰা এনে ভুলৰ বাবে ঘৰখনলৈ বিপদ বিঘিনি অপায় অমংগলৰ আগমন হয় বন্তি জ্বলোৱাৰ সময়ত এই ভুল কেতিয়াও কৰিব নালাগে এই ভুলৰ বাবেই ঘৰখনৰ বাবে অমংগল মাতি অনা হয় পূজা গৃহত বা তুলসী গছৰ তলত স্নান কৰিহে বন্তি জ্বলাব লাগে বহুলোকে বহু সময়ৰ অসুবিধাত বা অন্য কাৰণত কেতিয়াবা পুৱা স্নান কৰি কাম বন কৰি সন্ধিয়া স্নান নকৰাকৈয়ে বন্তি জ্বলায় এনে কাৰ্য কিমান ভুল বা শুদ্ধ সেই কথা আমি ক'বলৈ নাযাওঁ সেই কামৰ জৰিয়তে সেই ব্যক্তি বা সেই ঘৰখনৰ অমংগল অহাটো নিশ্চিত হয় শাস্ত্ৰ অনুসৰি বন্তি জ্বলোৱাৰ আগত স্নান কৰি মন প্ৰাণ একত্ৰিত কৰি ভগৱানৰ ওচৰত শৰণাপন্ন হ'ব পাৰিলেহে সেই বন্তিৰ উজ্জ্বলতা বাঢ়ে আৰু যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হয় কেতিয়াবা দেখা যায় যে বন্তি দিয়াৰ সময়ত বা জ্বলোৱাৰ সময়ত বাৰে বাৰে বন্তি গছি জ্বলাবলৈ চেষ্টা কৰাৰ পাছতো বন্তি গছি নুমাই যায়
বন্তি জ্বলাওঁতে এই সংকেত যদি আপোনাৰ কেতিয়াবা হয় বা আপুনি কেতিয়াবা পায় তেনে সতৰ্ক হ'ব। এই সংকেত আপোনাৰ ঘৰত ঋণাত্মক শক্তিৰ আগমনৰ সংকেত সূচায়। যদি পূজা প্ৰাৰ্থনা কৰাৰ স্থানত এনে হয় তেতিয়া বুজিব কোনো ঋণাত্মক শক্তিৰ প্ৰভাৱ আপোনাৰ ঘৰত আগমন হৈছে আৰু সেই ঋণাত্মক শক্তিৰ ক্ষমতা অত্যন্ত শক্তিশালী, যাৰ ফলত আপুনি বন্তি জ্বলাই যি যোগাত্মক শক্তিক আমন্ত্ৰণ কৰিছে তাত বাৰে বাৰে বাধা আহি পৰিছে। এনে কাৰ্য যদি আপোনাৰ লগত হয় তেনে সেই গছি বন্তি সেইডাল শলিতাৰে পুনৰ জ্বলাবলৈ কেতিয়াও চেষ্টা নকৰিব। বন্তি গছিৰ শলিতাডাল সলনি কৰি দিব আৰু সেই বন্তি গছিৰ চাৰিওফালে পানী বা গংগাজল ছটিয়াই ল'ব। চাব, এইদৰে যদি আপুনি কৰি পুনৰ বন্তি গছি জ্বলাব বিচাৰে তেনে সেই বন্তি গছি পুনৰ জ্বলি উঠিব। আপোনাৰ ঘৰলৈ অহা ঋণাত্মক শক্তি আঁতৰি গৈ ঘৰখনত মংগল হ'ব। বন্তি জ্বলোৱাৰ সময়ত সদায় দিশৰ প্ৰতি লক্ষ্য কৰিহে বন্তি জ্বলাব লাগে। বন্তি সদায় পূব দিশলৈ মুখ কৰি ভগৱানৰ নাম লৈ জ্বলাব লাগে। পূব দিশ হৈছে পোহৰৰ দিশ। পূব দিশলৈ মুখ কৰি বন্তি জ্বলালে সেই বন্তিৰ যোগাত্মক শক্তি উজ্জ্বল হয়। খণ্ডিত বন্তি বা ভগা বন্তি ভগৱানৰ সন্মুখত কেতিয়াও জ্বলাব নালাগে। ধাতুৰ বন্তি বা মাটিৰ চাকি বন্তি আপুনি জ্বলাব পাৰিলে ভাল। যদি ধাতুৰ বন্তি আপোনাৰ ঘৰত বন্তি জ্বলাই আছে তেনে সেই বন্তি প্ৰতিদিনেই চাফ চিকুণ কৰি বন্তি জ্বলাব। বন্তি জ্বলোৱাৰ সময়ত সেই বন্তি গছি ধুই মেলি চাফ চিকুণ কৰিহে জ্বলাব। যদি আপুনি মাটিৰ চাকি ব্যৱহাৰ কৰি আছে তেনে পাৰিলে সেই চাকি এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা নকৰিব। যদি পাৰে আপুনি ধাতুৰ চাকি জ্বলাব। যদি নোৱাৰে মাটিৰ চাকি জ্বলালে সেই মাটিৰ চাকি আপুনি এবাৰ ব্যৱহাৰ কৰাৰ পিছত সেই চাকি পুনৰ নজ্বলাব, পুনৰ অন্য মাটিৰ চাকি ব্যৱহাৰ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক কাতি মাহৰ তুলসীৰ তলত জ্বলোৱা বন্তিৰ থাকি যোৱা শলিতাৰে কি উপায় কৰিব পাৰিলে দৰিদ্ৰতা দূৰ হৈ ধন টকা পইচাৰ দিশত শক্তিশালী হয়, নাইবা গোসাঁই ঘৰত জ্বলোৱা বন্তিৰ থাকি যোৱা শলিতাৰে নিজৰ ঘৰত কি উপায় কৰি ৰাখিব পাৰিলে ঘৰখনৰ সদস্যসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ পৰে আৰু তেওঁলোক সৌভাগ্যশালী হয়। ফলত ভাগ্যলৈ সৌভাগ্য আহি যিকোনো ক্ষেত্ৰতে সফলতা পায়। কাতি মাহত যিখন ঘৰত চাকি বন্তি তুলসীৰ তলত জ্বলায় সেইখন ঘৰত এই উপায় কৰিব পাৰিলে কোনোদিন সেইখন ঘৰত দৰিদ্ৰতা আহিব নোৱাৰে। শাস্ত্ৰ অনুসৰি এবাৰ যেতিয়া বন্তি জ্বলোৱা হয় সেই বন্তি গছি জ্বলি শেষ হোৱাৰ পাছত বন্তি গছিত যিডাল শলিতা থাকে সেই শলিতাডালত ঐশ্বৰিক যোগাত্মক শক্তিৰে ভৰপূৰ হৈ থাকে। সেয়েহে শাস্ত্ৰত উল্লেখ থকা অনুসৰি সেই শলিতাডাল কেতিয়াও বেয়া ঠাইত পেলাই দিব নালাগে। এই আধা পৰা শলিতাৰে যদি নিজৰ ঘৰত এটা কাম কৰি ৰাখিব পৰা হয়, পাছত ক'ৰবাত যাত্ৰা কৰাৰ সময়ত বা কোনো পৰীক্ষা নিৰীক্ষা ইণ্টাৰভিউ ব্যৱসায় বাণিজ্য আদিৰ কামত ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত যদি সেই উপায় কৰা শলিতাডালৰ পৰা এটা কপালত ফোট সৰুকৈ লৈ যাব পৰা হয় তেনে যি ক্ষেত্ৰত যাত্ৰা কৰে সেই ব্যক্তিৰ সফলতা আহে। কেতিয়াও সেই ব্যক্তিয়ে সফলতা হেৰুৱাব নালাগে। যদি আপোনাৰ ঘৰত প্ৰতিদিনেই ভগৱানৰ নামত ধূপ বন্তি জ্বলাই আছে বা কাতি মাহত তুলসীৰ তলত বন্তি জ্বলাই আছে তেনে সেই বন্তিৰ আধা পৰা শলিতাসমূহ কেতিয়াও পেলাই নিদিব। আপুনি এটা পাত্ৰত সেই আধা পৰা শলিতাৰ বন্তিসমূহ ৰাখি যাওক। যেতিয়া এনেদৰে ৰাখি যোৱা বন্তিৰ শলিতা 10ৰ পৰা 15ডাল হ'ব তেতিয়া সেই শলিতাসমূহ এটা পাত্ৰত গোটাই 3 টুকুৰা কৰ্পূৰ আৰু যিমান কেইডাল শলিতা লৈছে সিমানটা লং লৈ আপুনি সেইখিনি জ্বলাই দিয়ক। যেতিয়া আপুনি সেইসমূহ জ্বলাই দিব তেতিয়া সেই ধোঁৱাবোৰ আপোনাৰ ঘৰৰ সকলো স্থানত পৰাকৈ সকলো ঠাইত সেই পাত্ৰটো ঘূৰাই দিব। সেই ধোঁৱা যাতে আপোনাৰ ঘৰৰ সকলো স্থানত পৰে তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। ইয়াৰ পিছত সেই শলিতা জ্বলোৱা পাত্ৰটো আপোনাৰ ঘৰৰ গোসাঁই ঘৰত য'ত পূজা প্ৰাৰ্থনা কৰে সেই স্থানত ৰাখি দিব। এৰাতি তাতেই তেনেকৈ থাকিবলৈ দিব। পিছদিনা আপুনি পুৱা স্নান কৰি সেই পাত্ৰত ৰৈ যোৱা ছাইখিনি এটা পাত্ৰত ভৰাই আপোনাৰ ঘৰৰ এটা ভাল স্থানত ৰাখি দিব। যেতিয়া আপোনাৰ ঘৰৰ কোনো সদস্য কোনো কামত ঘৰৰ পৰা বাহিৰত যাব তেতিয়া সেই পাত্ৰৰ পৰা বন্তি জ্বলোৱা ছাইৰে এটা ফোট লৈ যাবলৈ দিব। শলিতাৰ যোগাত্মক শক্তিৰ প্ৰভাৱত তেওঁ যোৱা সেই কামৰ সফলতা আহিব। এনেকৈ যদি আপুনি কোৰ্ট কাছাৰীত কিবা কেছ মোকদ্দমাৰ বাবে কেতিয়াবা যাবলগীয়া হয় তেনে তাৰ পৰা যদি এটা আপুনি ফোট নিজৰ কপালত লৈ যাব পাৰে তেনে সেইদিনা আপুনি যোৱা কেছত আপুনি জয় হৈ আহিব। যদি কোনো ব্যক্তিয়ে চাকৰিৰ ইণ্টাৰভিউ বা অন্য কিবা কামত যাওঁতে সেই পাত্ৰৰ পৰা নিজৰ কপালত এটা ফোট লৈ যাব পাৰে বা কোনো ব্যৱসায় বাণিজ্যৰ কামত যাওঁতে এটা ফোট লৈ যায় তেনে সেই ক্ষেত্ৰত সফলতা আহে আৰু ব্যৱসায় বাণিজ্যৰ উন্নতি হয়।
চাকৰিৰ ইণ্টাৰভিউত সফলতাৰে তেওঁ পাছ কৰিব পাৰে। যদি কাতি মাহত তুলসীৰ তলত চাকি জ্বলোৱাৰ আধা পোৰা শলিতাৰে এই উপায় কৰি সেই বস্তুটো ঘৰত ৰাখিব পৰা হয়, তেনে বিশ্বাস অনুসৰি সেই ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটন নহয়। সেই ঘৰলৈ সদায় ধন টকা পইচাৰ আকৰ্ষণ হয়। মাতা লক্ষ্মী সেইখন ঘৰত বাস হৈ সদায় ধনৰ ক্ষেত্ৰত ধনী হৈ থাকে। যদি কোনো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত নজৰ দোষ লাগে, তেনে সেই পাত্ৰৰ পৰা এটা ফুট কপালত দি কিছু চাই সেই ল'ৰা ছোৱালীৰ মূৰৰ ওপৰেৰে 7 পাক ঘূৰাই সেইখিনি চাই গছৰ তলত পুতি ৰাখিব পাৰে, তেনে সেই ল'ৰা ছোৱালীৰ যি নজৰ দোষ হয় সেই নজৰ দোষৰ পৰা ৰক্ষা পৰিব পাৰে আৰু সেই ল'ৰা ছোৱালীৰ ভৱিষ্যত উন্নতি আহে। এই উপায় কৰা শলিতাৰ ছাই ব্যৱহাৰ কৰি আপুনি ৰোগ ব্যাধিৰ ক্ষেত্ৰতো উপকৃত হ'ব পাৰে। এনেদৰে উপায় কৰা আধা জ্বলা শলিতাৰ ছায়ে যদি নিজৰ কপালত ফুট লৈ শত্ৰুৰ মাজতো যোৱা হয়, তেনে সেই শত্ৰুৰ মন জয় কৰি শত্ৰু দমন কৰিব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ এই আধ্যাত্মিক উপায় কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।